আবুধাবিৰ আইন কিমান কঠোৰ কিমান তাত শক্তিশালী ৰূপত হত্যাকাণ্ড বা তেনেধৰণৰ ঘটনাবোৰক চোৱা হয় তাৰে এটা উদাহৰণ হেউটিয়া এটা ঘটনা আজি প্ৰায় দুদিনমান আগতে এই ঘটনাটো যদিও সংঘটিত হৈ গ'ল কিন্তু কিছু নতুন তথ্যও আছে ইয়াৰ লগত সংলগ্ন নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল শাহজাদী খান নামৰ উত্তৰ প্ৰদেশৰ বান্দাৰ বাসিন্দা এগৰাকী মহিলা আবুধাবিত আছিল আবুধাবিত তেওঁ কাম কৰিছিল আৰু সেই আবুধাবিতে এটা ভয়ংকৰ ঘটনা সংঘটিত কৰি পেলাইছিল সেই ভয়ংকৰ ঘটনাটোৰ বাবে বিগত 15 ফেব্ৰুৱাৰীত তেওঁ ফাঁচী কাঠত ওলোমোৱা হয় স্থানীয় তেওঁলোকৰ দেশখনৰ চৰকাৰৰ আইন মতে এই শাস্তি বিহা হয় আৰু 28 ফেব্ৰুৱাৰীত ভাৰত চৰকাৰক এই কথা বা বিদেশ মন্ত্ৰালয়ক এই কথা আবুধাবিৰ তৰফৰ পৰা সদৰি কৰা হয় আৰু গোটেইখিনি নীতি নিয়ম মতে হৈছে বুলি তেওঁলোকে গোটেইখিনি আদালতৰ ৰায় গোটেই তথ্য প্ৰমাণবোৰ দাখিল কৰে আৰু শেহতীয়াকৈ এই ঘটনাটোক লৈ পিতৃ হৰব হৈ পৰিছে সেই মহিলাগৰাকীৰ আৰু পিতৃয়ে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন জনাইছে যাতে সেই মহিলাগৰাকীৰ মৃতদেহটো ভাৰতলৈ প্ৰেৰণ কৰা হওক গোটেই ঘটনাটো এনে ধৰণৰ 2022 চনত এটি শিশুৰ হত্যাকাণ্ডৰ সৈতে প্ৰাণ লোৱাৰ ঘটনাৰ সৈতে এই মহিলাগৰাকী জড়িত হৈ পৰিছিল কিয় তেওঁ এই ঘটনাটো সংঘটিত কৰিছিল সেই গোটেইখিনি কথা এতিয়াও অজ্ঞাত যিখিনি তথ্য আমালৈ আহিছে তাৰ ভিত্তিত আমি ক'ব পাৰোঁ যে সেই সমগ্ৰ ঘটনাটোৰ সৈতে তেওঁ সাঙুৰ খাই পৰাৰ পাছত 2023 চনত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু তাৰ পাছত আদালতত গোটেইখিনি তথ্য পাতি জমা দিয়ে সেইখিনি প্ৰমাণিত হয় বুলি আবুধাবিৰ তৰফৰ পৰা সদৰি কৰা হৈছে আদালতত সেইখিনি প্ৰমাণিত হোৱাৰ পাছত লগে লগে তেওঁক মৃত্যুদণ্ড বিহা হৈছিল আৰু সেই মৃত্যুদণ্ড পোৱাৰ পাছত তেওঁ কাৰাগাৰত থাকিয়ে পৰিয়ালৰ লোকৰ সৈতে এবাৰ যোগাযোগ কৰিবলৈ তেওঁক দিয়া হৈছিল পৰিয়ালৰ লোকক এই কথাটো মহিলাগৰাকীয়ে কাৰাগাৰৰ ভিতৰৰ পৰা অৱগত কৰিছিল ফোন যোগেৰে আৰু সেই কথাটো গম পাই পৰিয়ালৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল কিন্তু তেতিয়া কি কৰিব লাগে তেওঁলোকে কোনো ৱাদিহ পোৱা নাছিল বিদেশ মন্ত্ৰালয়ৰ কাষত কেনেধৰণে যাব লাগে কাক যোগাযোগ কৰিব লাগিব সেই গোটেইখিনি তথ্য তেওঁলোকে জনা নাছিল বা তেওঁলোকৰ গম পোৱাৰো কোনো থল নাছিল কাৰণ দৰিদ্ৰ এটা পৰিয়াল উত্তৰ প্ৰদেশৰ এই পৰিয়ালটো বাসিন্দা আৰু মহিলাগৰাকীয়ে সেই কথা পৰিয়ালক জনাৰ বহুদিন উকলি গ'ল তাৰ পাছত শেহতীয়াকৈ 15 ফেব্ৰুৱাৰীত তেওঁক ফাঁচী কাঠত ওলোমোৱা হ'ল এয়া হৈছে এটা কঠোৰ শাস্তি শিশুৰ প্ৰাণ লোৱাৰ ঘটনা স্বাভাৱিকতে কোনো কাৰণতে সহজ ঘটনা হ'ব নোৱাৰে কোনো দেশতে যিকোনো লোকৰ শিশুৰে হওক বা যিকোনো লোকৰ প্ৰাণ লোৱাৰ ঘটনা কোনেও সহজভাৱে নলয় আইনত কঠোৰ বিধি বিধান আছে আৰু ভাৰততো শেহতীয়াকৈ বিএনএছৰ নতুন নতুন ধাৰাবোৰ সংলগ্ন হৈ গৈছে ভাৰততো যদি কোনো লোকৰ প্ৰাণ লোৱা হয় কোনো লোকক যদি শাস্তি দিয়া হয় বা কোনো লোকৰ বিৰুদ্ধে যদি আইন হাতত তুলি লোৱাৰ দৰে ঘটনা সংঘটিত কৰা হয় তাতো বেলেগ বেলেগ শাস্তিৰ বিধান আছে ভাৰততো আজিকালি এনেধৰণৰ যিবোৰ গুৰুতৰ অপৰাধ আছে যথেষ্ট কঠোৰভাৱে চোৱা হয় কিন্তু তাৰ পাছতো আবুধাবিৰ সেই আইন আৰু ভাৰতৰ আইনৰ মাজত কিছু নহয় কিছু হ'লেও পাৰ্থক্য আছে কাৰণ ভাৰতত এনেধৰণে হঠাৎ ফাঁচী কাঠত ওলমাই দিয়া নহয় বা ফাঁচীৰ হুকুম দি দিয়া নহয় কিন্তু আবুধাবিত এই অপৰাধসমূহক অতি গুৰুতৰ হিচাপে বিবেচনা কৰা হয় তাত কোনো ধৰণৰ ক্ষমাদান নাই এনেধৰণৰ অপৰাধ বিশেষকৈ মানুহৰ প্ৰাণ লোৱাৰ ঘটনাক কেতিয়াও ক্ষমা কৰিব নোৱাৰি আৰু মানুহৰ প্ৰাণ লোৱাটো বাদেই তাত আনকি জীৱ জন্তুৰ প্ৰাণ লোৱাৰ ঘটনাকো অতি কঠোৰভাৱে চোৱা হয় সেয়ে আবুধাবিত এনেধৰণৰ ঘটনাবোৰ সংঘটিত কৰাৰ ক্ষেত্ৰত অপৰাধীয়ে এশবাৰ ভাবে আৰু সেই আবুধাবিতে এই মহিলাগৰাকী এই কাম কৰাৰ লগে লগে যেতিয়া তথ্য প্ৰমাণবোৰ পালে তাৰ পাছতে যি নিৰ্দেশ দিয়া হ'ল যি হুকুম দিয়া হ'ল আদালতৰ তৰফৰ পৰা সেই হুকুমক আখৰে আখৰে পালন কৰি লগে লগে বিদেশ মন্ত্ৰালয়ক ভাৰতৰ বিদেশ মন্ত্ৰালয়ক নজনোৱাকৈ ভাৰতৰ এম্বেচিক নজনোৱাকৈ তেওঁলোকে কাৰ্যপন্থা হাতত লৈ ল'লে আৰু তাৰ পাছতহে ভাৰত চৰকাৰক বা ভাৰতৰ বিদেশ মন্ত্ৰালয়ক এইখিনি কথা অৱগত কৰিলে 15 ফেব্ৰুৱাৰীত ফাঁচী কাঠত ওলোমালে সেই শাহজাদী খান নামৰ মহিলাগৰাকীক আৰু ভাৰতৰ বিদেশ মন্ত্ৰালয়ক জনালে 28 ফেব্ৰুৱাৰী মানে তেওঁলোকে ইয়াত কোনো ধৰণৰ হিন্দহী হ'বলৈ নিদিলে যিটো তেওঁলোকৰ নিৰ্দেশ যিটো তেওঁলোকৰ আইন সেই আইনে আখৰে আখৰে পালন কৰিলে আৰু সেই আইন আখৰে আখৰে পালন কৰি তেওঁলোকে এটা নিদৰ্শন দেখুৱাই দিলে যে মানুহৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰা মানুহৰ প্ৰাণ লোৱা ঘটনা কিমান জঘন্য হ'ব পাৰে কিমান বৰ্বৰ হ'ব পাৰে আৰু তাৰ শাস্তিৰ বিধানো কিমান গুৰুতৰ হ'ব পাৰে যিকি নহওক এতিয়া কিন্তু এই বিষয়টোক লৈ ভাৰতৰ দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশেও আশ্চৰ্য প্ৰকাশ কৰিছে তেওঁ অৱশ্যে কৈছে যে এবাৰ হ'লেও পৰিয়ালৰ লোকক এই কথাটো ভালদৰে অৱগত কৰিব লাগিছিল ভাৰতৰ বিদেশ মন্ত্ৰালয়ক অৱগত কৰিব লাগিছিল এতিয়া অৱশ্যে কেন্দ্ৰীয় চৰকাৰে দিল্লী উচ্চ ন্যায়ালয়ক এই কথাখিনি গোটেই সদৰি কৰিছে আৰু লগতে দিল্লী উচ্চ ন্যায়ালয়েও এতিয়া পিতৃৰ যিটো আহ্বান পিতৃয়ে এতিয়া শেহতীয়াকৈ যিটো আহ্বান জনাইছে যে মহিলাগৰাকীৰ মৃতদেহ ভাৰতলৈ অনাৰ ব্যৱস্থা কৰি দিব লাগে আৰু ভাৰতলৈ আনি তেওঁলোকে নিজৰ নীতি নিয়ম মতে অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰিব বিচাৰে দিল্লী উচ্চ ন্যায়ালয়ে সেই কথাটো ভাৰত চৰকাৰক অৱগত কৰিছে ইতিমধ্যে ভাৰত চৰকাৰেও এই বিষয়টোক লৈ আবুধাবিৰ সৈতে আলোচনা কৰিলে
আৰু পৰৱৰ্তী সময়ত কি সিদ্ধান্ত লয় সেয়া হ'ব গুৰুত্বপূৰ্ণ কিন্তু যি কি নহওক এয়া এটা বিশেষ নজিৰ বিশেষ এটা উদাহৰণ বিশেষ এটা নিদৰ্শন আমি দেখিবলৈ পালোঁ অপৰাধ সংঘটিত কৰিলে সেই অপৰাধৰ শাস্তি কিমান গুৰুতৰ হ'ব পাৰে পৰৱৰ্তী সময়ত আৰু অধিক তথ্য লৈ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট বিদায় লৈছোঁ নমস্কাৰ